শুকুৰবাৰৰ যি ধৰণৰ কংগ্ৰেছৰ প্ৰতিবাদ আছিল আৰু যি প্ৰতিবাদত এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল আৰু সেই প্ৰতিবাদ কিমান ভয়ংকৰ আছিল সকলোৱে ইতিমধ্যে গম পাইছিলে। সকলো অসমবাসীয়ে জ্ঞাত যে শুকুৰবাৰৰ ৰাজভৱনৰ সেই কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত কি ধৰণৰ এটা অনাহুত পৰিৱেশৰ সৃষ্টি হৈছিল, কি সাংবাদিক কি প্ৰতিবাদকাৰী সকলো ব্যক্তি কিন্তু তাত আহত হৈছিল আৰু সেই প্ৰতিবাদ কি ভয়ংকৰ আছিল। সেই প্ৰতিবাদৰ পৰৱৰ্তী সময়ছোৱাত কংগ্ৰেছে যেতিয়া ভীমৰাও আম্বেদকাৰৰ সন্মান যাত্ৰাৰ কাৰণে ঘোষণা কৰিছে আৰু প্ৰতি জিলাই জিলাই আজি যিহেতু সেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বা সমদল উলিওৱা হ'ব, এই সমদল যাতে ওলাই যাব নোৱাৰে তাৰ কাৰণে আৰক্ষীয়ে ইতিমধ্যে সকলো ধৰণৰ কাম কৰিছে। আজি পুৱাৰ ভাগৰে পৰা প্ৰতিবাদী সমদল আৰম্ভ হ'বলৈ প্ৰায় 11 বজাত হ'ব, কিন্তু পুৱা 7 বজাৰ পৰা এই স্থানত মই য'ত উপস্থিত আছোঁ, মই আছোঁ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখভাগত আৰু এই স্থানত পুৱা 7 বজাৰ পৰা এনেধৰণে আৰক্ষী মোতায়েন কৰা হৈছে। আপুনি চাওক কি ধৰণে আৰক্ষী, সকলো পৰ্যায়ৰ আৰক্ষী ইয়াতে CRPF হওক বা অসম আৰক্ষী হওক, সকলো আৰক্ষী ইয়াতে এনেধৰণে মোতায়েন কৰা হৈছে। আপুনি দেখি অনুভৱ কৰিব পাৰিছে, আমি কেমেৰা লেন্সত দেখুৱাইছোঁ যিমান দূৰ পাৰোঁ সেই ধৰণে যে আপুনি যিফালে চাই, এতিয়া যোনটো ছাইডে চাই সেইফালেই কিন্তু আপুনি কেৱল আৰক্ষী আৰু আৰক্ষীয়ে দেখিব। এতিয়ালৈকে ইয়াত প্ৰতিবাদকাৰী যিসকলে সমদল উলিয়াম বুলি কৈছিলে কংগ্ৰেছৰ প্ৰতিনিধিসকল, তেওঁলোক আহি উপস্থিত হোৱা নাই, কিন্তু তেওঁলোক অহাৰ পূৰ্বৰে পৰা ইয়াত আৰক্ষীৰ সমৰসজ্জা সম্পূৰ্ণৰূপে সাজু। আপুনি বেৰিকেড দেখা পাইছে, কেনেধৰণে বেৰিকেড সাজু কৰা হৈছে, ৰছী লৈ এনেধৰণে আৰক্ষী সষ্টম হৈছে যাতে এই সমদল ওলাই যাব নোৱাৰে। কাৰণ গৌৰৱ গগৈয়ে কালিৰ দিনটোত যেতিয়া সংবাদমেল সম্বোধন কৰিছিল তেতিয়া তেওঁ উল্লেখ কৰিছিল যে তেওঁলোকে এটা সমদল উলিয়াব আৰু সেইটো প্ৰতিবাদী নহ'ব, তেওঁলোকে সমদল কৰিব। গতিকে সেই সমদল উলিওৱাৰ ক্ষেত্ৰতো আৰক্ষীয়ে এতিয়ালৈকে কোনো অনুমতি দিয়া নাই। পৰিৱৰ্তে আৰক্ষীয়ে কেৱল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰণেহে অনুমতি প্ৰদান কৰিছে। আমি কিছু কথা জানিব পাৰিছোঁ যে আৰক্ষীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰণে অনুমতি দিছে হয়, কিন্তু ইয়াৰ পৰা প্ৰতিবাদী সমদল যি ধৰণে তেওঁলোকে উলিওৱাৰ কথা আছে যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ সেই প্ৰতিবাদী সমদল যোৱাৰ কথা, কিন্তু সেই প্ৰতিবাদী সমদল যাতে কোনো পধ্যেই আগবাঢ়িব নোৱাৰে, মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ গেট যাতে পাৰ হ'ব নোৱাৰে, তাৰ কাৰণে কিন্তু এনেধৰণে সকলো আৰক্ষী এতিয়া সাজু হৈ আছে। শুকুৰবাৰৰ যিটো কংগ্ৰেছৰ প্ৰতিবাদ আছিল, সেই প্ৰতিবাদত এগৰাকী ব্যক্তিৰ যি ধৰণে মৃত্যু হৈছিল, সেই মৃত্যুৱে সমগ্ৰ অসম আচলতে জোকাৰি গৈছিল। তাৰ পৰৱৰ্তী সময়ছোৱাত তেনে পৰিৱেশ যাতে আৰু সৃষ্টি নহওক সেই কথাও সকলোৱে আশা কৰিছে, কিন্তু তথাপিও কংগ্ৰেছে কৈছে যে আমি প্ৰতিবাদ নকৰোঁ কিন্তু সমদল উলিয়াম। গতিকে সমদল উলিওৱাৰ কাৰণে আৰক্ষীয়ে কোনো ধৰণৰ এতিয়া ইয়াত অনুমতি দিয়া নাই। ইয়াত মহিলা আৰক্ষী হওক, পুৰুষ আৰক্ষী হওক, সকলো এনেধৰণে সাজু হৈ আছে, কাৰণ প্ৰতিবাদত যিসকল লোক আছে প্ৰতিবাদকাৰীসকল আহিব। গতিকে আৰক্ষী ইয়াত সাজু দেখুৱাইছোঁ। দিছপুৰ আৰক্ষীকে ধৰি আজি গুৱাহাটীৰ মাজমজিয়াত থকা যিমান আৰক্ষী আছে, গুৱাহাটীৰ অলিয়ে গলিয়ে কেৱল আৰক্ষী আৰু আৰক্ষীৰে এতিয়া সমগ্ৰ গুৱাহাটীখন আজি ভৰি পৰিছে। কাৰণ এই পৰিৱেশ আগতে আচলতে দেখিবলৈ পোৱা নাযায়, কিন্তু এতিয়া আপুনি দেখিব যিধৰণে কংগ্ৰেছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ ভিতৰচৰাত সম্পূৰ্ণৰূপে সাজু কৰি ৰাখিছে। কিছু আমি দেখুৱাম যে কি ধৰণে তেওঁলোকে ভীমৰাও আম্বেদকাৰ সন্মান যাত্ৰাৰ কাৰণে সাজু কৰি ৰাখিছে, আৰু সেই সাজু কৰি ৰখাৰ এই সময়ছোৱাতে আপুনি বাহিৰ ফালে দেখা পাব কেনেধৰণে আৰক্ষী মোতায়েন কৰা হৈছে। আপুনি দেখিব তেওঁলোকে ষ্টেজ সম্পূৰ্ণৰূপে সাজু কৰিছে, ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু তাৰ পৰৱৰ্তী সময়ছোৱাতে ইয়াৰ পৰা তেওঁলোকে প্ৰতিবাদী সমদল উলিয়াব আৰু সেই প্ৰতিবাদী সমদল তেওঁলোকে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা তেওঁলোকে উপায়ুক্তৰ কাৰ্যালয়লৈ যাব। গতিকে এই সমদল যাতে ওলাব নোৱাৰে তাৰ কাৰণে আৰক্ষী কি ধৰণে সাজু হৈছে আপুনি দেখিছে, আমি দেখুৱাইছোঁ। কেওফালে কেৱল এতিয়া বেৰিকেড লগোৱা হৈছে আৰু ঠিক সমান্তৰালকৈ আৰক্ষী ভৰি পৰিছে, আৰু ঠিক সমান্তৰালকৈ কংগ্ৰেছৰ যিসকল লোক আছে তেওঁলোকে এনেধৰণে এজন এজনকৈ গোট খাইছে। আৰু কিছু সময়ৰ পিছতে এই প্ৰতিবাদ কিন্তু আৰম্ভ হ'ব, আৰু প্ৰতিবাদ যেতিয়া আৰম্ভ হ'ব বা ইয়াৰ পৰা যি ধৰণে ওলাই যাব তেতিয়া আমি কিছু সেই পৰিৱেশো দেখুৱাম। কিন্তু এই সময়ছোৱাত শ্ৰদ্ধাঞ্জলিৰ কাৰণে ইয়াতে কংগ্ৰেছৰ যিসকল প্ৰতিনিধি আছে তেওঁলোক কিন্তু সম্পূৰ্ণৰূপে সাজু হৈছে, আৰু কিছু সময়ৰ পিছতে ইয়াতে গৌৰৱ গগৈ আহি উপস্থিত হ'ব। আজি অসমৰ বিভিন্ন যিসমূহ জিলা আছে সেই জিলাসমূহত এনেধৰণে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী কৰিব বা ভীমৰাও আম্বেদকাৰ সন্মান যাত্ৰা তেওঁলোকে কৰিব। গতিকে এতিয়া যিসকল লোক আহিছে আমি তেওঁলোকক দেখুৱাইছোঁ এনেধৰণে সম্পূৰ্ণৰূপে সাজু হৈ আছে। আপোনালোকে ইয়াত সাজু হৈছে, বাহিৰত আৰক্ষী দেখিছে? আৰক্ষীক আমি ভয় খোৱা নাই, আমি আমাৰ যাত্ৰাত মানে আহিছোঁ, আমাৰ কৰ্মখিনি আমি কৰিম, সুকলমে কৰিম। কি হ'ব ইয়াতে? এতিয়া আমাৰ ইয়াতে আজি ভীমৰাও আম্বেদকাৰৰ সন্মান যাত্ৰা আছে, আৰু আমাৰ যি মৃদুল ইছলামক হত্যা কৰা হৈছিল আৰু চৰকাৰৰ দ্বাৰা, গতিকে মৃদুল ইছলাম তেওঁৰ মানে আজি মাল্যাৰ্পণ কৰিব। আমাৰ গৌৰৱ গগৈ আহি আছে, গতিকে আমি কৰ্মীখিনি আহিছোঁ। আজি কিমান মানুহ হ'ব আপোনালোক? 5ৰ ওপৰত হ'ব।